হাই এভৰিৱান, আজি আমি আহিলোঁ আমাৰ মাথৰিৰ ওপৰত আৰু বহুত ধুনীয়া পৰিৱেশ, সুন্দৰ পৰিৱেশ, মনোমোহা দৃশ্য। আৰু মোৰ লগত নিবিৰ আছে আৰু এয়া ধীৰাজ আছে, তাৰপিছত আৰু ধনজিত আৰু বহুত ভাল লগা পৰিৱেশ। কাহ উঠি গ'ল। এতিয়া মই নদীটো দেখুৱাম। এইটো আমাৰ পুঠিমাৰী নৈ আৰু বহুত ভাল লগা পৰিৱেশ। আচলতে ৰাতি ইয়াত বহুত ভয়ানক হয় আৰু জাগাটো সিমান এটা ভাল নহয়, তথাপিও আমি আহিছোঁ। কিন্তু দিনৰ ভাগত ভাল লাগে ইয়াত, প্ৰাকৃতিক পৰিৱেশ। এয়া বাঁহ আছে, কি ধুনীয়াকৈ হেৰি কৰিছে। আৰু এইবাৰতো বৰষুণ হোৱাই নাই আৰু আশা কৰোঁ বৰষুণ হ'ব আৰু চিন্তা কৰিব নালাগে। আৰু খেতি পথাৰবিলাক শুকাই গৈছে আৰু মই এইখন চাইকেল দেখুৱাইছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছে চাইকেলৰে চেন। আৰু আমাৰ ইয়াত ধীৰাজ কিবা ক'বা? নাই নকওঁ, অলপমান আহি পেলাই ভাল লাগিল আৰু অলপমান আগত যাই আছোঁ। সেইটো শেষলৈ চাব আৰু কি দেখাব পাৰোঁ চাই থাকক। আৰু সুন্দৰ পৰিৱেশৰ মাজত এওঁলোক আহিছে, এওঁলোকেও মোৰ লগত ভিডিঅ' বনায়। আমি এতিয়া বহুত আগলৈ যাওঁ। এতিয়া দেখিছে এওঁলোকে যাই আছে, এখন চাইকেল এৰি গ'ল। এতিয়া সৰু ল'ৰাজনৰ চাইকেলখন এৰিছে। এওঁলোকে সৰু নহয়, কিন্তু এওঁলোকে এতিয়া 9 পাইছে, মানে এইবাৰ 9 পাব আৰু সেইজনে অহাবাৰ মেট্ৰিক দিব। সুন্দৰ পৰিৱেশ আৰু এয়া দেখিছে ধুনীয়া বতাহ আহি আছে। এনেকুৱা পৰিৱেশৰ মাজত থাকিলে নিজকে বিলীন হৈ যোৱা যেন অনুভৱ হয়। এই গাদ্দাৰ কৰিছে বোলে। কোনে গাদ্দাৰ কৰিছে? এয়া চাওক, এওঁলোকে যাই আছে আৰু বহুত ভাল লগা পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। গছৰ ওপৰত উঠিছে এওঁলোকে আৰু বহুত ভাল লগা পৰিৱেশ। আৰু মই বান্দাৰ মানে মানুহ মানে বান্দাৰৰ পৰাই সৃষ্টি হৈছে। এওঁলোকে কি ধুনীয়াকৈ উঠিছে দেখিছে। এয়া আমি ইয়াত মানে ভিডিঅ'ৰ শ্বুটিং কৰিবলৈ আহিছোঁ। শ্বুটিং কৰি আহি আমি এনেকৈ উঠিছোঁ। তাৰমানে ঠেনা চেনা নাভাঙিব, আপুনি নাভাঙিব, তুমি নাভাঙিবা, কাৰণ আমাৰ এটা ঠেনা এটা আমাৰ স্মৃতি জড়িত হৈ আছে ইয়াত। কাৰণ আমি ভিডিঅ' বনাব লাগিব, কাৰণ এটা ঠেনা যদি আমি ভাঙিব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব? আমি উপায় নোহোৱা হৈ যাব। আমি ৰোপণ কৰিব লাগে, আমি ৰোপণ কৰিম অলপমান। তেওঁ ৰোপণ কৰিব, ৰোপণ কৰোঁতে ঠেনা ভাঙি কিয় আনিব লাগে? আৰু এডাল গাছ হ'ব। এডাল নহয়, বহুত গাছ হ'ব, বহুত ধৰণৰ গাছ। এতিয়া কেঁকোৰা গাছডাল দেখাই দিয়া অলপমান। কেঁকোৰা গাছ, এই এডাল কেঁকোৰা গাছ। তাতে কি বাঁহ লৈছিল? নহয়, শালি খাই। এডাল যি কেঁকোৰা গছ আছে, সন্ধি যাব লাগে, এই সন্ধি মানে যাব লাগে, সেই কেঁকোৰা গছতেলি যাব লাগে। তাতে শালখীয়া বাঁহ লৈছে। খোলোং আছে তাতে, আমি বিচাৰিম বাৰু খোলোংটো আমি কেনেকুৱা কি। আপোনালোকে চাই থাকিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। ধন্যবাদ। আৰু দেখিছে, হাই দিয়া, হাই দিয়া, হাই দিয়া, কুটু হাই দিয়া।